এই মুহূৰ্তত দিব বিচাৰিছোঁ ডাঙৰ খবৰ বিশ্বত আকৌ বৃদ্ধি পাইছে যুদ্ধৰ দামামা এবাৰ ইউক্ৰেইনক ৰাছিয়াৰ তৰফৰ পৰা নিশাৰ ভিতৰতে ধাৰাবাহিক আক্ৰমণ কৰা হৈছে ড্ৰোনেৰে আক্ৰমণ কৰিছে আৰু ৰাছিয়াৰ তৰফৰ পৰা ইউক্ৰেইনৰ ৰাজধানীত কেইবাটাও বৃহৎ আক্ৰমণ কৰিছে বৰ্তমান সময়ত যুদ্ধই কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত লাইভ আপডেট দিয়াৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ হঠাৎ বৃদ্ধি পাইছে মহাযুদ্ধৰ বিভীষিকা ডাঙৰ খবৰ নিশাৰ ভিতৰতে ইউক্ৰেইনৰ কেইবাটাও প্ৰান্তত ধাৰাবাহিক আক্ৰমণ কৰিছে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিভত ৰাছিয়াৰ ভয়ংকৰ ড্ৰোন আক্ৰমণত নিহত হৈছে 5 গৰাকীকৈ নিৰীহ ইউক্ৰেইনী আৰু 30ৰো অধিক আহত হৈছে যুদ্ধক লৈ অধিক কঠোৰ হৈছে ভ্লাদিমিৰ পুতিনৰ তৰফৰ পৰা প্ৰত্যক্ষভাৱে সকিয়নি প্ৰদান কৰা হৈছে ইউক্ৰেইনক পুতিনে ক'লে ইউক্ৰেইনে ৰাছিয়াক পৰাজিত কৰাটো অসম্ভৱ কথা নাটোৱেও মানি লওক ৰাছিয়াৰ সন্মুখত কেতিয়াও জয়ী হ'ব নোৱাৰে ইউক্ৰেইন নাটোৱে এইটো স্বীকাৰ কৰাটো দৰকাৰ ইউক্ৰেইনত ইতিমধ্যে আৰু মন্তব্য কৰিছে ভ্লাদিমিৰ পুতিনে ইউক্ৰেইনৰ সন্মুখত এই বৃহৎ মন্তব্য কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে এই দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ হঠাৎ বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা ডাঙৰ খবৰ নিশাৰ ভিতৰত কেনেধৰণৰ আক্ৰমণ চলিছিল দৃশ্যাংশটো লক্ষ্য কৰক এক্সক্লুচিভ দৃশ্যাংশ মুহূৰ্তত আহি পৰিছে ইউক্ৰেইনৰ ৰাজধানী কিভত ৰাছিয়াৰ তৰফৰ পৰা ভয়ংকৰ ড্ৰোন আক্ৰমণ কৰিছে আৰু আক্ৰমণত নিহত হৈছে 5 গৰাকীকৈ নিৰীহ ইউক্ৰেইনী জনতা আৰু গুৰুতৰভাৱে আহত হৈছে 30ৰো অধিক লোক দৃশ্যাংশটো লক্ষ্য কৰক আমি ফুল এম্বিয়েন্সত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম والله أيوة جنين قمر لا إله إلا الله الناس هاي بيوت شنو خلي خابر صار إذا السلاح هذه قدرت معاه شنو ما تقصف الطيارة والله شنو هذا القصفها وين على الحمولي على الحمولي والله أيوة جنين قمر لا إله إلا الله যুদ্ধৰ শেহতীয়া পৰিস্থিতিৰ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ পুতিনৰ তৰফৰ পৰা প্ৰত্যক্ষভাৱে সকিয়নি পুনৰ প্ৰদান কৰা হৈছে ইউক্ৰেইনত কালিৰ দিনটোত বুধবাৰে কেনেধৰণৰ আক্ৰমণ চলিছিল ৰাছিয়াৰ তৰফৰ পৰা আৰু ইউক্ৰেইনৰ ৰাজধানী কিভত কেনেধৰণৰ আক্ৰমণ চলিছিল এই মুহূৰ্তত ডাবল উইণ্ডত এই মুহূৰ্তত দিনৰ দৃশ্যাংশৰ সমান্তৰালভাৱে আমি ৰাতিৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম وين على الحمولي على الحمولي لا إله إلا الله পুনৰবাৰ জনাইছোঁ ডাঙৰ খবৰ বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা যুদ্ধ সন্দৰ্ভত কেইবাটাও বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে আমি পুনৰবাৰ ফুল প্লেট মাধ্যমত লোৱাৰ চেষ্টা কৰিম কেইবাটাও আপডেট আহি পৰিছে বুধবাৰৰ দিনটোত ধাৰাবাহিকভাৱে আক্ৰমণ চলিছিল ইউক্ৰেইনৰ ওপৰত আৰু ৰাছিয়াই আক্ৰমণ কৰিছিল হঠাৎ যুদ্ধৰ বিভীষিকা বৃদ্ধি পাইছে মহাযুদ্ধৰ বিভীষিকা হঠাৎ বৃদ্ধি পাইছে নিশাৰ ভিতৰতে ইউক্ৰেইনৰ কেইবাটাও প্ৰান্তত ধাৰাবাহিক আক্ৰমণ কৰিছে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিভত ৰাছিয়াৰ ভয়ংকৰ ড্ৰোন আক্ৰমণত নিহত হৈছে 5 গৰাকীকৈ নিৰীহ ইউক্ৰেইনী জনতা আৰু যুদ্ধক লৈ অধিক কঠোৰ স্থিতিত ৰুছ প্ৰধান ভ্লাদিমিৰ পুতিনৰ তৰফৰ পৰা প্ৰত্যক্ষ সকিয়নি প্ৰদান কৰা হৈছে ইউক্ৰেইনক পুতিনে ক'লে
ইউক্ৰেনে ৰাছিয়াক পৰাজিত কৰাটো অসম্ভৱ। নাটোৱেও মানি লওক ৰাছিয়াৰ সন্মুখত কেতিয়াও জয়ী হ'ব নোৱাৰে ইউক্ৰেইন। নাটোৱে এইটো স্বীকাৰ কৰক ইউক্ৰেইনত ইতিমধ্যে দখল কৰিছে ৰাছিয়াই। আৰু হঠাৎ যিহেতু যুদ্ধৰ বিভীষিকা বৃদ্ধি পাইছে, আমি আক্ৰমণৰ প্ৰতিটো দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই যাম। তাৰ পূৰ্বে আপডেটসমূহ দি থকাৰ চেষ্টা কৰিছোঁ। ইউক্ৰেইনৰ ৰাজধানী কিভত ভয়ংকৰ আক্ৰমণ কৰিছে, এবাৰ ৰাজধানীত আক্ৰমণ কৰিছে ইউক্ৰেইনৰ। দৃশ্যাংশ কেইটা লক্ষ্য কৰক, দিনৰ সমান্তৰালভাৱে নিশাৰ ভাগত কেনেধৰণৰ আক্ৰমণ চলিছিল। شنو؟ قناة شنو؟ شنو يا جماعة؟ الطيارة تضرب. أنت ما تقصف الطيارة. والله شنو هذا القصف؟ وين؟ على الحمولي؟ على الحمولي. والله يا على المجرين قاموا. الناس هاي بيوت شنو في الخابرتان. যুদ্ধৰ শেহতীয়া পৰিস্থিতি এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ। আমি ফুল এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম নিশাৰ দৃশ্যাংশটো। এই মুহূৰ্তত ফুল ভিজুৱেল আকাৰে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। নিশা কি হৈছিল ইউক্ৰেইনত ৰাছিয়াৰ তৰফৰ পৰা আক্ৰমণ কৰাৰ পাছত ইউক্ৰেইনত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছিল নিশাৰ ভাগত, এই মুহূৰ্তত ফুল ভিজুৱেল দেখুৱাৰ চেষ্টা কৰিম। والله على المجرين قاموا. الناس هاي بيوت شنو في الخابرتان. إذا السلاح هذه يقدر يطلع شنو؟ জনাৰ চেষ্টা কৰিছোঁ। হঠাৎ যুদ্ধৰ বিভীষিকা বৃদ্ধি পাইছে। আমি নিশাৰ সমান্তৰালভাৱে ৰাতিৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ। নিশাৰ ভিতৰতে ইউক্ৰেইনৰ কেইবাটাও প্ৰান্তত ধাৰাবাহিক আক্ৰমণ চলিছে। ৰাছিয়াৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে আক্ৰমণ কৰা হৈছে। আৰু ভ্লাদিমিৰ পুটিনে সকিয়নি প্ৰদান কৰিছে ইউক্ৰেইনক কৈছে আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ যুদ্ধৰ বাবে সাজু হৈ থাকক। যিহেতু ইউক্ৰেইনৰ ৰাজধানী কিভত ড্ৰোনেৰে আক্ৰমণ কৰিছিল ৰাছিয়াই। আৰু ৰাছিয়াৰ আক্ৰমণত 5জনকৈ নিৰীহ ইউক্ৰেইনৰ জনতা শেহতীয়াভাৱে বুধবাৰৰ দিনটোত মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। আৰু তাৰ পিছতেই 30ৰো অধিক লোকক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰু কেনেদৰে আক্ৰমণ চলিছিল এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ। দুটাকৈ দৃশ্যাংশ আছে, যিহেতু দিনত কেনেধৰণৰ আক্ৰমণ চলিছিল, ৰাতি কেনেধৰণে আক্ৰমণ চলিছে। পুনৰবাৰ ডাবল উইণ্ডত দেখুৱাৰ চেষ্টা কৰিম। الناس هاي بيوت شنو في الخابرتان. إذا السلاح هذه يقدر يطلع شنو؟ الطيارة تضرب. أنت ما تقصف الطيارة. والله شنو هذا القصف؟ وين؟ على الحمولي؟ على الحمولي. الناس هاي بيوت شنو في الخابرتان.
আমি এই মুহূৰ্তত দৃশ্যাংশকেইটা দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। হঠাৎ বৃদ্ধি পাইছে মহাযুদ্ধৰ বিভীষিকা। যুদ্ধৰ দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। ইউক্ৰেইনৰ আক্ৰমণ কৰাৰ পাছতে ৰাছিয়াৰ তৰফৰ পৰা ইউক্ৰেইনত নিশাৰ ভাগত আক্ৰমণ কৰাৰ পাছতে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে বাওঁ হাতৰ উইণ্ডখনত দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ। নিশাৰ ভিতৰত ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ প্ৰত্যক্ষ নিৰ্দেশত এই আক্ৰমণ চলিছিল আৰু তাৰ পাছতে ইউক্ৰেইনৰ তৰফৰ পৰা ৰাছিয়াৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে ইউক্ৰেইনক। আৰু নাটোকো কৈছে ৰাছিয়াই যে ইউক্ৰেইনত আমি দখল কৰি ল'লোঁ বুলি নাটোৱেও মানি লোৱাটো উচিত। আৰু এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। যুদ্ধক লৈ কেইবাটাও বিগ আপডেট আহি পৰিছে। আমি এই মুহূৰ্তত পুনৰবাৰ ফুল প্লেট মাধ্যমত পুনৰবাৰ বিগ আপডেটসমূহ লৈ থকাৰ চেষ্টা কৰিম। আমি দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে আপডেটসমূহ আহি আছে। যিহেতু হঠাৎ বৃদ্ধি পাইছে মহাযুদ্ধৰ বিভীষিকা। ডাঙৰ খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। নিশাৰ ভিতৰতে ইউক্ৰেইনৰ কেইবাটাও প্ৰান্তত ধাৰাবাহিক আক্ৰমণ চলিছে। ইউক্ৰেইনৰ ৰাজধানী কিভত ৰাছিয়াৰ ভয়ংকৰ ড্ৰোন আক্ৰমণত নিহত হৈছে 5গৰাকী নিৰীহ ইউক্ৰেইনী জনতা আৰু কেইবাগৰাকীও আহত হৈছে। যুদ্ধক লৈ অধিক কঠোৰ ভ্লাদিমিৰ পুটিনৰ তৰফৰ পৰা প্ৰত্যক্ষ সকিয়নি ইউক্ৰেইনক। পুটিনে ক'লে ইউক্ৰেইনে ৰাছিয়াক পৰাজিত কৰাটো অসম্ভৱ। নাটোৱেও মানি লওক ৰাছিয়াৰ সন্মুখত কেতিয়াও জয়ী হ'ব নোৱাৰে ইউক্ৰেইন। নাটোৱে এইটো স্বীকাৰ কৰক ইউক্ৰেইনত ইতিমধ্যে দখল কৰিছে ৰাছিয়াই। আৰু যুদ্ধক লৈ কেইবাটাও বিগ আপডেট আহি পৰিছে। আমি আপডেটসমূহ জনাই যোৱাৰ সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাই যাম। বৰ্তমান সময়ত নিশা যিহেতু 7 বাজিছে, বৰ্তমান মুহূৰ্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আমি এই মুহূৰ্তত দৃশ্যাংশ কেইটা দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। ৰাতি কেনেধৰণৰ আক্ৰমণ চলিছে, বৰ্তমান সময়ত কি পৰিৱেশে বিৰাজ কৰি আছে, সোঁহাতৰ উইণ্ডখন আপুনি প্ৰত্যক্ষ কৰিলে অনুভৱ কৰিব পাৰিব কিমান ভয়াৱহ এই আক্ৰমণ। ما تقصف الطيارة. والله شنو هذا القصف؟ وين على الحمولي؟ على الحمولي. দিনৰ সমান্তৰালভাৱে নিশাৰ ভাগতো আক্ৰমণ চলিছিল। আক্ৰমণৰ পাছত কেনেকৈ যুদ্ধৰ ধ্বংসাৱশেষত পৰিণত হৈছে ইউক্ৰেইনৰ ৰাজধানী কিভত অশান্ত যুদ্ধৰ পৰিৱেশে বিৰাজ কৰা বৰ্তমান মুহূৰ্তত পৰিলক্ষিত হৈছে। দৃশ্যাংশকেইটা লক্ষ্য কৰক। ৰাতি আক্ৰমণ কৰাৰ পাছতে দিনত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। الناس هاي بيوت شنو في الخبر صار যুদ্ধৰ শেহতীয়া দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধই পুনৰ ভয়াৱহ ৰূপ লৈছে বিশ্বত। ইজৰাইল হামাছ যুদ্ধৰ পাছত এইবাৰ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধই মহাযুদ্ধলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে। বিশ্বত আকৌ ভয়াৱহ ৰূপ লৈছে। ইউক্ৰেইনৰ ৰাজধানীত এইবাৰ আক্ৰমণ চলিছে। আক্ৰমণত 5গৰাকীকৈ নিৰীহ ইউক্ৰেইনী জনতাৰ মৃত্যু হৈছে। দৃশ্যাংশকেইটা লক্ষ্য কৰক কিমান ভয়াৱহ আক্ৰমণ চলিছে। ইউক্ৰেইনৰ ৰাজধানীত কিমান ভয়াৱহ আক্ৰমণ চলিছে দৃশ্যাংশকেইটা লক্ষ্য কৰক। ইউক্ৰেইনৰ ৰাজধানী কিভত এয়া আক্ৰমণ চলিছে। আক্ৰমণত 5গৰাকীকৈ ইউক্ৰেইনী জনতা নিহত হৈছে। গুৰুতৰভাৱে 30ৰো অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে। ইউক্ৰেইনৰ ৰাজধানীত এয়া দৃশ্যাংশ। ইউক্ৰেইনৰ ৰাজধানীৰ পৰা দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ। ما تقصف الطيارة. والله شنو هذا القصف؟ وين على الحمولي؟ على الحمولي. الناس هاي بيوت شنو خلي خابر صار ما تقصف الطيارة. والله شنو هذا القصف؟ وين على الحمولي؟ على الحمولي.
反正啥比如这种什么啥的。